নমস্কাৰ। ধন সম্পদ ঐশ্বৰ্যৰ গৰাকী শুক্ৰদেৱৰ ৰাশি পৰিৱৰ্তন। শুক্ৰদেৱে 20 ডিচেম্বৰ ৰাশি পৰিৱৰ্তন কৰিছে আৰু তাৰ পিছত নিজৰ নক্ষত্ৰত পৰিৱৰ্তন কৰিব, অৰ্থাৎ গোচৰ কৰিব। এতিয়া কথা হ'ল যে শুক্ৰদেৱে 20 ডিচেম্বৰ ৰাশি পৰিৱৰ্তন কৰাৰ পিছত শুক্ৰদেৱে আকৌ নক্ষত্ৰ পৰিৱৰ্তন কৰিব 30 ডিচেম্বৰ। এই যে এই সময়খিনি 10 দিনতে তেওঁ অৰ্থাৎ শুক্ৰদেৱে গোচৰ কৰিব। এই গোচৰৰ ফলত তিনিটা ৰাশিৰ কাৰণে যথেষ্ট ভাল। অৰ্থাৎ বছৰটোৰ অৰ্থাৎ 2025 বৰ্ষৰ শেষৰটোত সময়ত তেওঁলোকৰ কাৰণে ভাল লৈ আহিছে এই তিনিটা ৰাশিৰ কাৰণে। আৰু 2026 প্ৰাক মুহূৰ্তত তেওঁলোকৰ কাৰণে ভাল আহিছে যিসকলৰ এই তিনিটা ৰাশিৰ অন্তৰ্ভুক্ত হৈছে। যদি আপুনি এই ৰাশিকেইটাৰ ভিতৰত অন্তৰ্ভুক্ত, তেনেহলে আপোনাৰ বিবাহৰ বাধা, আপোনাৰ কৰ্মস্থানৰ বাধা, আপোনাৰ টকা পইচাৰ যি উৎসৰ বাধা, এই সকলো বাধা নিৰ্মূল হ'ব। কাৰণ শুক্ৰদেৱে বিবাহ বাৰু এইবিলাকৰ সমস্যাও দূৰ কৰে। শুক্ৰদেৱে প্ৰেম ভালপোৱা এইবিলাকত গতি দিয়ে। শুক্ৰদেৱে ধন টকা পইচা ঐশ্বৰ্যৰ ক্ষেত্ৰত হেল্প কৰে। গতিকে শুক্ৰদেৱৰ এই সময়খিনিত এই তিনি ৰাশিৰ কাৰণে যথেষ্ট শুভ হয়। গতিকে এই তিনি ৰাশিৰ ভিতৰত আপোনাৰ যদি আছে, তেনেহলে আপোনাৰ ক্ষেত্ৰত এই সময়খিনি পজিটিভ হ'ব। আৰু আপোনাৰ যদি ৰাশি মেঘ ৰাশি হয়, তেনেহলে আপোনাৰ কাৰণে ভাল। এইখিনি সময়ত আপোনাৰ প্ৰপাৰ্টিৰ ক্ষেত্ৰত লাভ হ'ব। আপোনাৰ মাটি বাৰী যি কাম কৰি আছে সেই বাধাবিলাক যদি ক'ৰবাত হৈ আছে, সেই বাধাবিলাক দূৰ হ'ব, স্বাস্থ্যৰ উন্নত হ'ব, আপোনাৰ কাৰণে যথেষ্ট ভাল। আৰু সন্তান যিসকলে বিচাৰিছে তেওঁলোকৰ ক্ষেত্ৰতো ভাল। যদি আপুনি তুলা ৰাশি ব্যক্তি হয়, তেনেহলে আপোনাৰ কাৰণে ভাল। হঠাৎ আপোনাৰ লাভৰ যুগ আৰম্ভ হ'ব। হঠাৎ নোহোৱা কাম এটা হৈ পৰিব, যিহেতু ইমান দিনে লাগি আছিলে সেই কামটো হোৱা নাছিলে, এতিয়া হ'ব। প্ৰমোচন হ'ব, আপোনাৰ কাৰণে লাভদায়ক হ'ব। আৰু তৃতীয়তে, যিসকলৰ ধনু ৰাশি ব্যক্তি তেওঁলোকৰ কাৰণে লাভদায়ক হ'ব। কাৰণ তেওঁলোকৰ ধনু ৰাশিতে যেতিয়া শুক্ৰদেৱৰ গোচৰ হৈছে, তো ডেফিনেটলি তেওঁলোকৰ ক্ষেত্ৰত নিজৰ আত্মবিশ্বাসটো বঢ়াই তুলিছে। তেওঁলোকৰ ক্ষেত্ৰত ধন টকা পইচা নিজকে খুব বেছি সুন্দৰকৈ ৰাখিব পৰা মন এটা তেওঁলোকক গঢ়ি তুলিছে। তেওঁলোকৰ ফুৰা চকাৰ ক্ষেত্ৰত তেওঁলোকৰ মন বাঢ়িছে। গতিকে তেওঁলোকে ফুৰিবলৈ পাব, তেওঁলোকৰ মনৰ আশাও পূৰ হ'ব, তেওঁলোকৰ বিবাহিত জীৱনৰ সুসম্পদ লাভ কৰিব। গতিকে এইখিনি সময়ত যিসকলৰ মেঘ ৰাশি, তুলা ৰাশি আৰু ধনু ৰাশি হয়, তেওঁলোকৰ কাৰণে এইখিনি সময় যথেষ্ট শুভ আৰু মংগলময় হ'ব। গতিকে শুক্ৰদেৱৰ গোচৰে এই তিনি ৰাশিৰ ব্যক্তিক যথেষ্ট লাভৱান কৰি থৈ যাব। ধন্যবাদ।